মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলৰ আজিৰ ভিডিঅ'টোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ পঢ়াবলৈ বিচাৰিছোঁ অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন 5 হোৱাট ইজ পিংক এই কবিতাটো পঢ়াবলৈ বিচাৰিছোঁ। প্ৰথমতে মই এই কবিতাটোৰ পঢ়াই দিম, তাৰপিছত অসমীয়াত আলোচনা কৰি দিম আৰু প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। হোৱাট ইজ পিংক? ক্ৰিষ্টিনা ৰছেটি। অৰ্থাৎ এই হোৱাট ইজ পিংক এই কবিতাটোৰ কবি হ'ল ক্ৰিষ্টিনা ৰছেটি। এই ক্ৰিষ্টিনা ৰছেটিয়ে এই কবিতাটো ৰচনা কৰিছে। What is pink? A rose is pink by the fountain's brink. What is red? A poppy is red in its barley bed. What is blue? A sky is blue where the clouds float through. What is white? A swan is white sailing in the light. What is yellow? Pears are yellow, rich and ripe and mellow. What is green? The grass is green, with small flowers between. What is violet? Clouds are violet in the summer twilight. What is orange? Why an orange? Just an orange. ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকক মই এই কবিতাটো অসমীয়াত অনুবাদ কৰি দিম। হোৱাট ইজ পিংক? গুলপীয়া কি? ক্ৰিষ্টিনা ৰছেটি। এই ক্ৰিষ্টিনা ৰছেটিয়ে কবিতাটো ৰচনা কৰিছে। হোৱাট ইজ পিংক? গুলপীয়া কি? এ ৰ'জ ইজ পিংক। এটা গোলাপ ফুল গুলপীয়া। বাই দ্য ফাউণ্টেইনছ ব্ৰিংক। ঝৰ্ণাৰ কাষত। ফাউণ্টেইনছ মানে ঝৰ্ণা, ব্ৰিংক মানে কাষত বা সীমাত। অৰ্থাৎ ঝৰ্ণাৰ কাষত ফুলি থকা ফুলবোৰ গুলপীয়া। হোৱাট ইজ ৰেড? ৰঙা কি? এ পপি ইজ ৰেড। এটা আফুগুটি ৰঙা। ইয়াতে চিত্ৰ দিয়া এই ৰঙা এইটোক আফুগুটি বুলি কয়। এইটো হ'ল আফুগুটি। ইন ইটছ বেয়াৰলি বেড। ইয়াৰ যৱধানৰ বিচনাত। এইবিলাক হ'ল যৱধান। যৱধান বুলি কয়। এই যৱধানৰ এই আফুগুটিটো হ'ল বিচনা। অৰ্থাৎ ইয়াৰ যৱধানৰ খেতিত আফুগুটিবোৰ ৰঙা। হোৱাট ইজ ব্লু? নীলা কি? দি স্কাই ইজ ব্লু। আকাশখন নীলা। হুৱেৰ দি ক্লাউডছ ফ্ল'ট থ্ৰু। য'ত মেঘবোৰ উপঙি থাকে, থ্ৰু মাজেদি। ফ্ল'ট মানে উপঙি থকা, থ্ৰু মানে মাজেদি, আৰু ক্লাউডছ মানে মেঘবোৰ। অৰ্থাৎ আকাশৰ মাজেদি মেঘবোৰ উপঙি থাকে। হোৱাট ইজ হোৱাইট? বগা কি? এ swan ইজ হোৱাইট। এটা ৰাজহাঁহ বগা। চেইলিং ইন দ্য লাইট। চেইলিং মানে পানীৰ মাজত গতি কৰি থকা। ইন দ্য লাইট পোহৰত। অৰ্থাৎ পানীৰ মাজত পোহৰত গতি কৰে। কোনে গতি কৰে? এ swan এটা ৰাজহাঁহ। হোৱাট ইজ য়েলো? হালধীয়া কি? পেয়াৰ্ছ আৰ য়েলো। নাচপতিবোৰ হালধীয়া। ৰিচ
and ripe and mellow. Rich মানে ধনী, ripe মানে পকা আৰু mellow মানে মধুৰ। অৰ্থাৎ ধনী, পকা আৰু মধুৰ। What is green? সেউজীয়া কি? The grass is green. ঘাঁহবোৰ সেউজীয়া। With small flowers between. সৰু সৰু ফুলৰ মাজে মাজে সৈতে। অৰ্থাৎ ঘাঁহবোৰ সেউজীয়া, মাজে মাজে সৰু ফুলৰ সৈতে। What is violet? বেঙুনীয়া কি? Clouds are violet. মেঘবোৰ নীলা। In the summer twilight. Summer মানে গ্ৰীষ্মকাল। Twilight মানে সূৰ্যৰ অস্ত যোৱাৰ সময়ত। অৰ্থাৎ গ্ৰীষ্মকালত সূৰ্য অস্ত যোৱাৰ সময়ত মেঘবোৰ বেঙুনীয়া হয়। What is orange? কমলা কি? Why? কিয়? An orange, এটা কমলা। Just an orange, মাত্ৰ এটা কমলা। এতিয়া এই প্ৰশ্নসমূহৰ উত্তৰসমূহ আগবঢ়াম। এ নম্বৰত আছে What is the color of swan? এটা ৰাজহাঁহৰ ৰং কেনেকুৱা? Answer: The color of swan is white. এটা ৰাজহাঁহৰ ৰং বগা। B number, when are the clouds violet in color? B number, when are the clouds violet in color? কেতিয়া মেঘৰ ৰং বেঙুনীয়া হয়? মেঘবোৰৰ ৰং কেতিয়া বেঙুনীয়া হয়? Answer: The clouds are violet in the summer twilight. গ্ৰীষ্মকালত সূৰ্যৰ মাৰ যোৱাৰ সময়ত মেঘবোৰ বেঙুনীয়া হয়। গ্ৰীষ্মকালত সূৰ্য মাৰ যোৱাৰ সময়ত মেঘবোৰ বেঙুনীয়া হয়। তাৰপিছত 2 নম্বৰত আছে Find out some rhyming words from the poem. কবিতাটোত থকা rhyming words অৰ্থাৎ একে ছন্দ থকা শব্দবিলাক বিচাৰি উলিওৱা। Answer: pink, brink, red, bed, blue, true, white, light, yellow, mellow, green, between, violet, twilight. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি দিয়া আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিয়া। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা, যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ ন'টিফিকেশ্যন গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন নতুন ভিডিঅ'লৈ। ধন্যবাদ।